হাতীয়ে গছকি প্ৰাণ ললে এটা পৰিয়ালৰ দুগৰাকীৰ এটা পৰিয়ালৰ এজন পুৰুষ এগৰাকী মহিলা নিহত বনৰীয়া হাতীৰ জাকৰ ভয়ত যেন এতিয়া উশাহ লবলৈ ভয় গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দেওবাৰে নিশাও ভিন্ন প্ৰান্তত হাতীয়ে চলালে ভয়ংকৰ উপদ্ৰৱ বালিজানাৰ নাৰায়ণপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰে দুগৰাকী লোকৰ হাতীৰ গছকত মৃত্যু ৰঞ্জয় ৰায় আৰু ৰঞ্জয় ৰায়ৰ ভাই বোৱাৰীয়েক ৰূপা ৰায় হাতীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় লোকৰ আজি বন বিভাগ ইমান ফোন কৰা সত্ত্বেও ইমান ৰিকুৱেষ্ট কৰা সত্ত্বেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে এনেকুৱা ঘটনা হয়তো বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে তেখেতসকলেতো নাহে কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে আজি এই প্ৰমাণ এটা পৰিয়াল দুটা কৰি সদস্য মৰিল আনফালে একে নিশাই জিলাখনৰ শিঙিজানি গাঁৱতো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে প্ৰকাণ্ড হাতীৰ এটা জাকে শিঙিজানি গাঁৱত চকুৰ পচাৰতে হাতীয়ে লণ্ডভণ্ড কৰে দুটা পৰিয়ালৰ ঘৰ প্ৰাণৰ মমতাত কোনোমতে পলাই খাৰে দুটাকৈ পৰিয়াল দহিকতা বনাঞ্চলৰ 25-30 জনীয়া এটা হাতীৰ জাকে নিশা প্ৰৱেশ কৰে গাঁওখনত প্ৰথমে প্ৰকাণ্ড জাকটোৱে তহিলং কৰে পথাৰৰ ধান তাৰ পিছতে জাকটো সোমাই মানুহৰ ঘৰত হাতীৰ জাকটোৰ বাবে ত্ৰস্তমান হৈ পৰে অঞ্চলবাসী শিশু খাকলাৰী আৰু সুনীল খাকলাৰী নামৰ দুজনৰ ঘৰ লণ্ডভণ্ড কৰে প্ৰকাণ্ড হাতীৰ জাকটোৱে চকুৰ পচাৰতে সম্পূৰ্ণৰূপে টচ নচ কৰি পেলাই পৰিয়াল দুটাৰ বাসগৃহ কেৱল ঘৰেই নহয় ঘৰত থকা সকলো আচবাব বাচন বৰ্তন আনকি শিশুৰ বহি কিতাপো নষ্ট কৰি পেলাই 25-30টা হাতী থকা জাকটোৱে ঘৰৰ চৌপাশে থকা কলগছ তামোল গছ আদি উভাৰি পেলাই জাকটোৱে বন বিভাগে যে মানে চূড়ান্ত ব্যৰ্থ হৈছে হাতী আৰু মানুহৰ সংঘাতৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ ৰাইজ বা আমাৰ জনসাধাৰণ আছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে কিছু মানে চৰকাৰী ফালৰ পৰা অলপ সহায় সহযোগিতা মানে আগবঢ়ালে বেছি ভাল হয় কাৰণ কিছুমান আজিকালি এই মেচিনাৰী বস্তুৰ দ্বাৰা যেহেতু সেভ কৰা যায় বা লাইটৰ ব্যৱস্থা এনে ধৰণৰ কৰিলে মই উপকৃত হোৱা বুলি মোৰ এটা নিজস্বভাৱে বিবেচনা দুধনৈৰ পৰা ৰূপনাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাতীয়ে গছকি প্ৰাণ ললে এটা পৰিয়ালৰ দুগৰাকীৰ এটা পৰিয়ালৰ এজন পুৰুষ এগৰাকী মহিলা নিহত বনৰীয়া হাতীৰ জাকৰ ভয়ত যেন এতিয়া উশাহ লবলৈ ভয় গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দেওবাৰে নিশাও ভিন্ন প্ৰান্তত হাতীয়ে চলালে ভয়ংকৰ উপদ্ৰৱ বালিজানাৰ নাৰায়ণপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰে দুগৰাকী লোকৰ হাতীৰ গছকত মৃত্যু ৰঞ্জয় ৰায় আৰু ৰঞ্জয় ৰায়ৰ ভাই বোৱাৰীয়েক ৰূপা ৰায় হাতীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় লোকৰ আজি বন বিভাগ ইমান ফোন কৰা সত্ত্বেও ইমান ৰিকুৱেষ্ট কৰা সত্ত্বেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে এনেকুৱা ঘটনা হয়তো বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে তেখেতসকলেতো নাহে কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে আজি এই প্ৰমাণ এটা পৰিয়াল দুটা কৰি সদস্য মৰিল আনফালে একে নিশাই জিলাখনৰ শিঙিজানি গাঁৱতো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে প্ৰকাণ্ড হাতীৰ এটা জাকে শিঙিজানি গাঁৱত চকুৰ পচাৰতে হাতীয়ে লণ্ডভণ্ড কৰে দুটা পৰিয়ালৰ ঘৰ প্ৰাণৰ মমতাত কোনোমতে পলাই খাৰে দুটাকৈ পৰিয়াল দহিকতা বনাঞ্চলৰ 25-30 জনীয়া এটা হাতীৰ জাকে নিশা প্ৰৱেশ কৰে গাঁওখনত প্ৰথমে প্ৰকাণ্ড জাকটোৱে তহিলং কৰে পথাৰৰ ধান তাৰ পিছতে জাকটো সোমাই মানুহৰ ঘৰত হাতীৰ জাকটোৰ বাবে ত্ৰস্তমান হৈ পৰে অঞ্চলবাসী শিশু খাকলাৰী আৰু সুনীল খাকলাৰী নামৰ দুজনৰ ঘৰ লণ্ডভণ্ড কৰে প্ৰকাণ্ড হাতীৰ জাকটোৱে চকুৰ পচাৰতে সম্পূৰ্ণৰূপে টচ নচ কৰি পেলাই পৰিয়াল দুটাৰ বাসগৃহ কেৱল ঘৰেই নহয় ঘৰত থকা সকলো আচবাব বাচন বৰ্তন আনকি শিশুৰ বহি কিতাপো নষ্ট কৰি পেলাই 25-30টা হাতী থকা জাকটোৱে ঘৰৰ চৌপাশে থকা কলগছ তামোল গছ আদি উভাৰি পেলাই জাকটোৱে বন বিভাগে যে মানে চূড়ান্ত ব্যৰ্থ হৈছে হাতী আৰু মানুহৰ সংঘাতৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ ৰাইজ বা আমাৰ জনসাধাৰণ আছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে কিছু মানে চৰকাৰী ফালৰ পৰা অলপ সহায় সহযোগিতা মানে আগবঢ়ালে বেছি ভাল হয় কাৰণ কিছুমান আজিকালি এই মেচিনাৰী বস্তুৰ দ্বাৰা যেহেতু সেভ কৰা যায় বা লাইটৰ ব্যৱস্থা এনে ধৰণৰ কৰিলে মই উপকৃত হোৱা বুলি মোৰ এটা নিজস্বভাৱে বিবেচনা দুধনৈৰ পৰা ৰূপনাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ